খং বা ক্ৰোধ এই খং বা ক্ৰোধ এনে এটা বস্তু যি আপোনাৰ মৰমৰ মানুহবোৰক আপোনাৰ পৰা আঁতৰাই লৈ যায় ক্ৰোধে আমাৰ মন মগজু বিষাক্ত কৰি তোলে কেৱল মন মগজুই নহয় যিটো পৰিৱেশত আমি থাকো সেই পৰিৱেশটোকে অশান্ত কৰি তোলে যিজন মানুহে খং কৰে বা যাৰ সকলো সময়তে খং উঠি থাকে তেওঁ কেতিয়াও শান্তিৰে থাকিব নোৱাৰে কাৰণ তেওঁৰ খং উঠাৰ আগতেও তেওঁ অশান্তি বা দুখত থাকে খং কৰাৰ সময়তো আৰু খং কৰাৰ পিছতো তেওঁ দুখ বা অশান্তিত থাকে আপোনাকে সুধিছো কওকচোন খং কৰাৰ পিছত কোনদিনা আপুনি সুখী অনুভৱ কৰিছিল আপুনি খং কৰাৰ পিছত হাঁহি স্ফূৰ্তিৰে থাকিব পাৰেনে আন কোনোবাই যদি আপোনাৰ ওপৰত খং কৰে আপুনি সহজভাৱে ল'ব পাৰেনে যেতিয়া আপোনাৰ ওপৰত কোনোবাই খং কৰে সেই মুহূৰ্তত বা তাৰ পিছত আপুনি কি সুখী হৈ থাকিব পাৰে এই সকলো প্ৰশ্নৰ আপোনাৰ ওচৰত এটাই উত্তৰ না নোৱাৰো কোনো মানুহে খঙত থকা মানুহক ভাল চকুৰে নাচায় ভালদৰে গ্ৰহণ কৰিব নোৱাৰে গতিকে আমাৰ খঙকো কোনেও কেতিয়াও স্বীকাৰ নকৰে বা গ্ৰহণ নকৰে এজন শিষ্যই তেওঁৰ গুৰুদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁ গুৰুদেৱক ক'লে গুৰুদেৱ মোৰ বহুত খং উঠি থাকে আৰু সেই খঙৰ বাবে মই মোৰ ঘৰৰ সকলো সদস্যৰ মৰণ হেৰুৱাই পেলাইছো খঙৰ বাবে মই নিজেও বহুবাৰ গ্লানি অপযশৰ সন্মুখীন হৈছো মোৰ খং উঠিলে মুখৰ পৰা এনেকুৱা কিছুমান শব্দ ওলায় এনেকুৱা কিছুমান বাক্য ওলায় যাৰ বাবে পিছত মই সেই মানুহবোৰৰ সন্মুখত থিয় হ'বলৈ সাহস কৰিব নোৱাৰো তেওঁলোকৰ চকুলৈ চাব নোৱাৰা হৈ পৰো এটা কথা আজি মনত ৰাখক খঙত আপুনি কাৰোবাক যেতিয়া বেয়া ব্যৱহাৰ কৰে আঘাত দিয়ে তাৰ পিছত হয়তো তেওঁ আপোনাক ক্ষমা কৰি আপোনাৰ সৈতে কথা পাতিব পাৰে আপোনাক মাতবোল কৰিব পাৰে কিন্তু তেওঁৰ জীৱনত আপোনাৰ সেই কথা পাহৰিব নোৱাৰে আপোনাক দেখা মাত্ৰকে তেওঁৰ মনলৈ আপুনি খঙত কোৱা সেই কথা আহিব আৰু যিমানেই আপোনাৰ সৈতে তেওঁ সহজ হৈ কথা নাপাতক তেওঁৰ মনত কিন্তু আপোনাৰ প্ৰতি কেতিয়াও ভাল ভাৱ নাথাকে এই কথা আজি মনত ৰাখক শিষ্যজনে গুৰুদেৱক ক'লে গুৰুদেৱ এই খংটোৱে মোক অশান্ত কৰি ৰাখিছে বহুত চেষ্টা কৰিছো খংটোৰ পৰা আঁতৰি থাকিবলৈ বহুবাৰ শপতো খাইছো কিন্তু মই খংটোক কোনো প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই শিষ্যৰ কথা শুনি গুৰুদেৱে ক'লে এটা কাম কৰা যেতিয়া তোমাৰ খং উঠে তেতিয়া তুমি মনটোক এটা কথাই ক'বা খং মই কৰিম কিন্তু এতিয়া নহয় কাইলৈ কৰিম এই কথাটো কাইলৈ সুধিম মাত্ৰ এই কামটো তুমি সদায় খং উঠাৰ সময়ত কৰিবই লাগিব বুলি মানি লোৱা যেতিয়াই যি পৰিস্থিতি নাহক যিমানেই খং নুঠক কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মনটোক এইটো মানি ল'বলৈ বাধ্য কৰোৱাবা যে খং কৰিম কিন্তু এতিয়া নহয় বা আজি নহয় কাইলৈ কৰিম তেতিয়া শিষ্যই মাত লগালে গুৰুদেৱ এইটোতো সাধাৰণ কথা এই কাম কৰিলেই জানো খঙক দমন কৰিব পাৰি বাৰু মানি লৈছো সেইদিনা এই কামটো কৰি খং নকৰাকৈ থাকিম কিন্তু পিছৰ দিনাটো খং কৰিমেই ন এয়া অসম্ভৱ কথা গুৰুদেৱে ক'লে তুমি প্ৰথমে মই কোৱা সেই সাধাৰণ কামটোকে কৰি চোৱাচোন বাৰু তাৰ পিছত শিষ্যজন ঘৰলৈ গ'ল আনদিনাৰ দৰে তেওঁৰ সেইদিনাও কিবা কথাত খং উঠিল কিন্তু গুৰুদেৱে কোৱা কামটোৰ কথা তেওঁৰ মনলৈ আহিল আৰু তেওঁৰ মনটোক আজি নহয় কাইলৈ খং কৰিম বুলি ক'লে পিছে কাইলৈতো বাদেই তেওঁ কিছু সময়ৰ পিছতে খং হাম কাটিল এই খং বতাহৰ দৰে জুইৰ ধোঁৱাৰ দৰে আমাৰ এই খং এঠাইত নাথাকে যি কিছু সময় থাকি আগলৈ গুচি যায় মাত্ৰ সেই সময়খিনিত আমি নিজকে বুজাব পাৰিব লাগিব সেই সময়খিনিত আমি শান্তি বজাই ৰাখিব পাৰিব লাগিব কিন্তু আমি এইখিনিতে ফেইল হওঁ খংটোক আমি বশ কৰিব নোৱাৰো সহ্য ধৈৰ্যৰ শক্তি হেৰুৱাই পেলাওঁ বহুতে কয় মই খং নকৰোঁ কিন্তু কিছুমান মানুহে মোৰ খং উঠাই দিয়ে সেইসকলক কৈছো আপুনি টিভি নেকি মানুহে ৰিমোটৰ বুটাম টিপি যি চেনেল চাবলৈ মন গ'ল লগাই দিব আৰু আপুনি মানুহে বিচৰাৰ দৰে প্ৰগ্ৰেম দিয়া ষ্টাৰ্ট কৰিব আপুনিতো টিভি নহয় এটা কথা আচৰিত লাগে আজিকালি মানুহবোৰ ইমান দুৰ্বল কিয় হৈছে ইমান সহজ হৈ গ'ল কাৰোবাক খং উঠোৱাটো কাৰোবাক নচোৱাটো কিন্তু যিদৰে মানুহক খং উঠাব পাৰি দুখ দিব পাৰি সেইদৰে মানুহক সুখী কৰিব নোৱাৰি হহুৱাব নোৱাৰি ইমানেই জটিল কিয় মানুহ ইয়াৰ কাৰণ আপুনি কেতিয়াবা বাৰু বিচাৰি চাইছেনে ইয়াৰ কাৰণ এটাই আমি নিজৰ বেয়াখিনি বা নিজৰ দুৰ্বলতাখিনি ঢাকিবলৈ আনৰ ওপৰত সদায় দুখ জাপি দিওঁ নিজকে কোনোদিন আমি দুখী বুলি মানি ল'ব নোৱাৰাটোৱেই ইয়াৰ প্ৰধান কাৰণ অমুকৰ কাৰণে এনেকুৱা হৈছে অমুকে এইটো কৰিছে অমুকে এনেকৈ কোৱাৰ কাৰণেহে মই এনেকৈ কৰোঁ এইদৰে আমি সকলো আনৰ ওপৰত জাপি নিজকে বচাই ৰাখিব বিচাৰোঁ কিন্তু কোনোদিন আমি এনেকৈ কেতিয়াও নকওঁ হয় এইটো মোৰ ভুল মই এনেকৈ কোৱাৰ বাবেহে এনেকুৱা হ'ল মোৰ ভুলৰ বাবে এইটো হ'ল এইদৰে নিজৰ ভুল নিজৰ দোষ কেতিয়াও আমি স্বীকাৰ নকৰোঁ আৰু এটা কথা মনত ৰাখক আজি যিজনে খং কৰি এনেকৈ কয় যে
পৰিৱেশটো বেয়া, অমুকটো বেয়া, অমুকৰ ভুল, মই এইটো ভাল নাপাওঁ, মই বিচৰাৰ দৰে এইটো নহয়, ইত্যাদি ইত্যাদি। সেইজনক যদি আপুনি গোটেই পৃথিৱীখনকে সলনি কৰি দিয়ে, সকলো নিয়ম কানুন তেওঁৰ মতেই যদি কৰি দিয়ে, তথাপিও কিন্তু তেওঁ সন্তুষ্ট হ'ব নোৱাৰে। তেওঁৰ খং উঠিবই, কিয়নো সেই খং তেওঁৰ ভিতৰত আছে, বাহিৰৰখিনিতো নিমিত্তহে মাত্ৰ। সেই খংটোক বাহিৰ কৰিবলৈ আপুনি নিজক জানিব লাগিব, নিজক বুজি পাব লাগিব। যিদৰে সেই শিষ্যজনক গুৰুদেৱে ক'লে যে খং কাইলৈ কৰিবা, মাত্ৰ কিছু সময় সহ্য কৰি সেই শিষ্যজনে তেওঁৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰিলে। বহুতে কয় খং বা ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, খং ধৰি ৰাখিব পৰা বস্তু নহয়। যেতিয়া খং উঠিবলগীয়া পৰিস্থিতি আহে, খং উঠিবই। খং কেতিয়া কেনেকৈ উঠে কোনেও নাজানে। খঙে কোন ডাঙৰ কোন সৰু বিচাৰ নকৰে, কাৰণ খঙক আমি দেখা নাপাওঁ। এয়া মিছা কথা, আপুনি সকলো দেখা পায়। কেতিয়া কাৰ ওপৰত খং কৰিব লাগে আপুনি জানে। কোন আপোনাতকৈ দুৰ্বল, কোন সৰু, কোন আপোনাতকৈ শক্তিশালী, কোন আপোনাতকৈ ডাঙৰ, এই সকলো চাইহে আপুনি খং কৰে। আপোনাৰ দেউতাৰ ওপৰত কেতিয়াবা খং কৰিব পাৰিছে জানো? দেউতাক খং কৰি বেয়া ব্যৱহাৰ কৰিছে জানো? আপুনি কাম কৰা কোম্পানীটোৰ মালিকক খং কৰিব পাৰিব? আপোনাতকৈ শক্তিশালী কোনজনৰ ওপৰত আপুনি খং কৰিব পাৰিছে? কিন্তু খং আপুনি কাৰ ওপৰত কৰিছে? হয়তো আপোনাৰ মাৰ ওপৰত, যি আপোনাৰ কথা ধৰি নাথাকে বুলি আপুনি জানে, আপোনাৰ ভাতৃ ভগ্নীৰ ওপৰত, আপোনাৰ পত্নীৰ ওপৰত কৰিছে। খং আমি সদায় নিজতকৈ যিজন দুৰ্বল বুলি ভাবোঁ তেওঁকহে কৰোঁ। যিজন আমাতকৈ শক্তিশালী, যিজনক আমি সন্মান কৰোঁ, যি পদবীত আমাতকৈ উচ্চ, তেওঁৰ ওপৰত আমি কেতিয়াও খং নকৰোঁ। তেওঁলোকে আমাৰ লগত যিমান যি নকৰক, তেওঁলোকৰ ভুল হ'লেও আমি তেওঁলোকক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ, খং নকৰোঁ। কাৰণ আমি জানো এইজনৰ লগত খং কৰিলে আমাৰ লাভ নহ'ব, আমি জিকিব নোৱাৰোঁ। ইয়াৰ অৰ্থটো হৈছে খং আমি আমাৰ পচন্দৰ মতে কৰোঁ, আমাৰ ইচ্ছামতেহে খং কৰোঁ। কাৰ ওপৰত কৰিব লাগে, কাৰ ওপৰত কৰিব নালাগে, এই কথা আমি ভাবিহে খং কৰোঁ। গতিকে আৰু এটা কথা মনত ৰাখক, খং আপোনাৰ চইচ, খং আপোনাৰ পচন্দ, খং আপোনাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি বিচাৰিলে খং কৰিব পাৰে, যদি বিচাৰে সেই খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু আমি এয়া নকৰি, যি আমাতকৈ শক্তিশালী তেওঁৰ ওচৰত খং নকৰি আমাতকৈ দুৰ্বলজনক খং কৰোঁ, দুখ দিওঁ। আমাৰ সমাজত যি হাৰত হিংসা বৃদ্ধি পাইছে তাৰ অন্যতম এটা কাৰণ এই খঙেই। কোনোবা স্বামীয়ে নিজৰ মৰমৰ পত্নীৰ গাত হাত তোলে, কিমান ডাঙৰ অপৰাধ এয়া। যি মানুহে নিজৰে পৰিয়ালৰ মাজত হিংসা বিয়পায় তেওঁক যেন মনুষ্য বুলি ক'ব পাৰি। প্ৰতিগৰাকী মাতৃ, প্ৰতিগৰাকী ভগ্নীলৈ আমাৰ এটাই প্ৰাৰ্থনা, আপোনালোকেও নিজৰ জীৱনত চলি থকা হিংসাৰ বিৰুদ্ধে যুঁজ দিয়ক, মৌন হৈ সহি নাথাকিব। যেতিয়া আপোনাৰ সৈতে প্ৰথমবাৰ এনেকুৱা হ'ব, সেইবাৰে এই হিংসাক তলা লগাই দিব, ইয়াক অভ্যাসলৈ পৰ্যবসিত হ'বলৈ নিদিব। নিজৰ শক্তি আপুনি নিজেই হওক। আমালৈ বহু সময়ত বহু মাতৃ ভগ্নীৰ ফোন আহে, ঘৰৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা, নিজৰ দুখৰ কথা আমাক বহুতেই প্ৰকাশ কৰে। আপোনাকো হয়তো কোনোবাই কয়, উপায় বিচাৰে আপোনাৰ পৰা। কিন্তু আজি সেই মাতৃ, সেই ভগ্নীসকলক কৈছো, কোনোবাই আহি সহায় কৰিবহি বুলি ভাবি নাথাকিব। সৰ্বপ্ৰথমে আপুনি নিজৰ সুৰক্ষা নিজেই দিয়ক। প্ৰথমবাৰতে এইবোৰক স্তব্ধ কৰি দিব, বাধা দিব পাৰিব লাগিব। সহ্য নকৰি প্ৰত্যুত্তৰ দিবই যদি আপোনাৰ ভুল নাই। ভুল থাকিলেও অত্যাচাৰ কৰাৰ স্বাধীনতা কাকো নিদিব। কিছুমান ঘটনা আপুনি মনত পেলাওকচোন। যেতিয়া স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি কোনোবা পত্নীয়ে আত্মহত্যা কৰে, যেতিয়া ভালপোৱাজনৰ আঘাত সহিব নোৱাৰি কোনোবাই নিজকে চৰম পৰ্যায়লৈ লৈ যায়, এনে অনেক ঘটনা আপোনাৰ মোৰ ওচৰে পাজৰে ঘটিয়ে থাকে। খংটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে এই হিংসা বাঢ়ি গৈছে। কেৱল নাৰী যে এই হিংসাৰ বলি হৈছে তেনেকুৱা নহয়, পুৰুষেও নাৰীৰ অত্যাচাৰৰ সন্মুখীন হয়। আমি সকলোকে সামৰি আজি এই কথাখিনি আপোনাক কৈছো। ক্ৰোধ এনে এক অগ্নি, যি ক্ৰোধ কৰাজনকে নহয় তেওঁৰ গোটেই সংসাৰখনকে জ্বলাই পেলায়। খঙাল মানুহৰ সৈতে বাস কৰাটো সাক্ষাৎ নৰকত বাস কৰাৰ দৰেই। এখন গাঁৱলৈ প্ৰথমবাৰৰ বাবে এগৰাকী যুৱতী বোৱাৰী হৈ গৈছিল, মানে বিয়া হৈ গৈছিল। প্ৰথম অৱস্থাত খুব ভালদৰে বোৱাৰীজনে নতুন ঘৰখনত বাস কৰিছিল। স্বামী শাহুৰ শহুৰৰ সৈতে সুন্দৰভাৱে সময়বোৰ পাৰ হৈছিল তেওঁ। কিন্তু লাহে লাহে শাহুৱেকে নিজৰ বোৱাৰীকৰ ওপৰত কথাই কথাই বহুত খং কৰিবলৈ আৰম্ভ কৰিলে। বোৱাৰীৰ কথা মনে মনে সকলো বোৱাৰীজনী সহি গৈছিল, কিন্তু তেওঁ বহু অশান্তি আৰু দুখত আছিল। লাহে লাহে শাহুৰ খং অত্যাচাৰ বাঢ়ি গৈছিল, তাইৰো অশান্তি ক্ৰমাৎ বাঢ়ি বাঢ়ি গৈ আছিল। এদিন বোৱাৰীজনে ভাবিলে, এনেকৈ আৰু মই কিমান দিন সহিম, কিমান আৰু নিজকে কষ্ট দিম, কেতিয়া এই অত্যাচাৰৰ পৰা মুক্ত হম। সেই গাঁওখনলৈ এদিন এজন মহাত্মাৰ আগমন ঘটিল। বোৱাৰীজনে মহাত্মাক তেওঁৰ লগত হোৱা অন্যায় অত্যাচাৰৰ সকলো কথা বিৱৰি ক'লে। মহাত্মাই ক'লে, যেতিয়া তোমাৰ শাহুৱে তোমাৰ ওপৰত অত্যাচাৰ কৰে বা যেতিয়া তোমাক তেওঁ খং কৰে, তেতিয়া তুমি শাহুৰ সেই
সেই কথাখিনি ৰেকৰ্ড কৰি ল'বা আৰু যেতিয়া দ্বিতীয়বাৰ শাহুৱে তোমাক খং কৰে তেতিয়া সেই ৰেকৰ্ডিংটো তেওঁৰ সন্মুখতেই বজাই দিবা মহাত্মাৰ কথামতে বোৱাৰীজনী শাহুৱে খং কৰা সেই কথাখিনি এডিট ৰেকৰ্ড কৰিলে তাৰ পিছদিনাৰ কথা যেতিয়া শাহুৱেকে তাইক কিবা কথাত খং কৰিবলৈ আৰম্ভ কৰিছিল তাই শাহুৱেকৰ সন্মুখতে সেই ৰেকৰ্ডিংটো প্লে কৰি দিলে সেই ৰেকৰ্ডিংটো শুনি শাহুৱেক আচৰিত হৈ গ'ল তেওঁ বোৱাৰীয়েকক সুধিলে কোন এইজনী কাৰণ তেওঁ খঙত যিদৰে চিঞৰি চিঞৰি কথা কৈছিল সেই মাত নিজেও ধৰিব পৰা নাছিল ইমান বেয়া মাত ইমান বেয়াকৈ কোনে ক'ব পাৰে কোন এইজনী মোক কিয় এইবোৰ শুনাই আছা এইদৰে বোৱাৰীয়েকক শাহুৱেকে প্ৰশ্ন কৰিলে তেতিয়া বোৱাৰীয়েকে ক'লে এয়া আপোনাৰ মাত মা এই গোটেই শব্দবোৰ আপোনাৰ ইমান বেয়া ব্যৱহাৰ আন কোনোবাই নহয় আপুনিয়ে কৰিছিল যেতিয়া শাহুৱেকে গোটেই ৰেকৰ্ডিংটো শুনিলে তেওঁ বহুত লাজ অনুভৱ কৰিছিল বোৱাৰীয়েকৰ চকুলৈ চাব নোৱাৰা হৈ পৰিল তেওঁ ভাবিলে ইমান বেয়া ব্যৱহাৰ ইমান বেয়া শব্দ মোৰ মুখৰ পৰা ওলাই সেইদিনাই তেওঁ নিজৰ ভুল বুজি পালে আৰু বোৱাৰীয়েকক ক্ষমা খুজিলে সম্পৰ্ক লাগিলে যেনেকুৱাই নহওক শাহু বোৱাৰী স্বামী স্ত্ৰী যি সম্পৰ্কই নহওক কিন্তু যেতিয়া খং ৰাগৰ আৰম্ভ হয় সেই সম্পৰ্ক থান বান হৈ পৰে এই পৰিস্থিতিত কোনো এজনো সুখী হ'ব নোৱাৰে খং কৰাজনেও সুখী হ'ব নোৱাৰে আৰু আনজনেও শান্তি নাপায় কিছুমানে কয় যদি একো কথাই ক'ব নোৱাৰি তেন্তে মুখেৰে মাতেই নামাতো কথাই নাপাতো যাৰ যি মন যায় কৰি থাকক নহয় এনেকৈ নাভাবিব পৰমাত্মাই আপোনাক বিবেক দিছে আপোনাক ঈশ্বৰে বুদ্ধি দিছে কথাবোৰ বুজিবলৈ চেষ্টা কৰক কোনটো কথা কি প্ৰসংগত কোনে কিয় কৈছে এই কথা বুজিব এই কথা উপলব্ধি কৰিব পাৰিব লাগিব এই কথাখিনি বিশেষভাৱে সেইসকলৰ বাবে যাৰ জীৱন খং ৰাগৰ বাবে বিষাদেৰে ভৰি পৰিছে যাৰ জীৱন বিষাক্ত হৈ পৰিছে যদি আপোনাৰ সন্তান ভুল পথেৰে আগবাঢ়িছে আপোনাৰ দায়িত্ব তেওঁলোকক বুজোৱাৰ কাৰোবাৰ ভালৰ বাবে অলপ টানকৈ কোৱাটো বেয়া কথা নহয় খং আৰু ক্ৰোধ দুয়োটাৰে কিন্তু পাৰ্থক্য আছে আপুনি কাৰোবাক খং কৰিছে টানকৈ কৈছে সেয়া সেইখিনি দেখে কিন্তু ক্ৰোধ তেনেকুৱা নহয় ক্ৰোধ কৰাৰ সময়তো মনৰ মাজত চলি থাকে আৰু পিছতো এই ক্ৰোধৰ অগ্নি জ্বলি থাকে মনত যদি আপুনি পৰিয়ালৰ ভালৰ কাৰণে সন্তানৰ ভালৰ কাৰণে মাজে সময়ে অলপ খং ৰাগ কৰে বা টানকৈ কাৰোবাক ক'বলগীয়া হয় তেন্তে সেয়া ইমান ডাঙৰ কথা নহয় কিন্তু সেই কথাবোৰকে মনৰ মাজত লৈ নুফুৰিব সেই খঙক ক্ৰোধৰ অগ্নিলৈ ৰূপান্তৰ নকৰিব যিকোনে ক'লে আৰু সেই কথাবোৰ সীমানতে এৰি আগবাঢ়ি যাওক না আপুনি কাৰোবাৰ ক্ৰোধ সহিব পাৰে না আপোনাৰ ক্ৰোধ কোনোবাই সহি থাকিব পাৰিব তেন্তে কিয় এই বিষাক্ত বেমাৰক নিজৰ জীৱনত লৈ ফুৰিছে যিমানে এই বেমাৰক লৈ ফুৰিব সিমানে ইয়াৰ প্ৰভাৱ বাঢ়ি গৈহে থাকিব পিছত নিজেও দুখ অশান্তিত থাকিব আৰু পৰিয়ালৰ মাজতো ইয়াৰ বাবে অশান্তি বাঢ়ি গৈ থাকিব ক্ৰোধৰ বাবে এদিন নিজৰ চকুতেই আপুনি সৰু হৈ পৰিব আৰু আনৰ দৃষ্টিতো আপুনি সদায় সৰু হৈয়ে থাকিব আজি ত্যাগ কৰক এই বেমাৰক যেতিয়া খং উঠে ক্ৰোধৰ ভাৱ মনলৈ আহে এটা কথাই মনটোক ক'ব আজি নহয় কাইলৈ ধৈৰ্য ধৰি সহ্য কৰি খং উঠা সময়খিনিত মনটোক যদি বুজাব পাৰে চাব আপোনাৰ জীৱন ৰঙেৰে ভৰি পৰিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল যদি ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিছে বুলি ভাবিছে তেন্তে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ